নমস্কাৰ জনালোঁ সকলোকে। আজি শুই উঠিয়ে প্ৰথমতে ফুলখিনিকে চাই লৈছোঁ, কাৰণ এইকেইদিন খুব ৰ'দ হোৱাৰ কাৰণে ফুলখিনিয়ে ইমান কষ্ট পাইছে নহয়। আৰু এইজোপা চাওকচোন, কৌপাতজোপা এটা টাবতে লগাই থৈছোঁ, খুব ধুনীয়া হৈছে। আৰু এইকেইদিন ইমান ৰ'দটো বেছি হৈছে নহয়, ফুলবিলাকে ইমান কষ্ট পাইছে নহয়। আৰু সিহঁতক ৰেগুলাৰ পানী দিবলগীয়া হৈছে। আৰু সিহঁতে যে কষ্ট পালে, সিহঁতৰ গাত ৰ'দ পৰিলে মোৰে গাত পৰাৰ নিচিনা লাগে। আৰু সিহঁতক চাই চাই এপাক ঘূৰিলোঁ ফুলনিখন। ফুলবোৰ এইটো ছিজনত ধুনীয়াও হয়, আৰু পিছে খালি ৰ'দে আৰু সিহঁতক বৰ কষ্ট দিয়ে। এইকেইদিন ৰ'দটো বৰ চোকা হোৱাৰ কাৰণে ফুলবিলাকে বৰ কষ্ট পাইছে। সেইটো কাৰণে আজি শুই উঠিয়েই ফুলনিখনকে ইফালে সিফালে চাই লৈছোঁ, ক'ত কেনেকৈ কি হৈ আছে, ফুলবিলাক বেয়া হৈছে নেকি সেইখিনি। আৰু এই পাঁচজোপা চাওকচোন, ইমান ধুনীয়াকৈ ৱালতে বগাই গৈছে। আৰু যোৱাকালি মই কেইটামান এগলনিমা ৰিপৰ্টিং কৰিলোঁ। ৰিপৰ্টিং নহয় মানে, এইকেইটা কাটিং কৰিলোঁ। ডাঙৰ এগলনিমা এজোপা আছিলে, সেইজোপাই কাটিং কৰিলোঁ। কেইবাটাও পুলি পালোঁ, আৰু পুলিকেইটা ধুনীয়া হৈছে, খুব ধুনীয়া হৈছে। কেইবাটাও পুলি পালোঁ। আৰু এইফালে ইহঁতক জানো নেদেখুৱাই থাকিব পাৰিম মই। এগলনিমা আৰু এইখিনি এগলনিমা আছে যে, ইহঁতকো দেখাই দিলোঁ। খুব ধুনীয়া হৈছে সিহঁতেও। আৰু বৰষুণ দিলে ইহঁতক বাহিৰলৈ উলিয়াই দিম বুলি ভাবি আছোঁ, কিন্তু বৰষুণটোহে নাহিছে। এনেকৈ ইহঁতক পানী স্প্ৰে কৰি আছোঁ আৰু